নমস্কাৰ এডুকেশ্যন হাব ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আমি পঢ়ি আছিলোঁ দশমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ তৃতীয় খণ্ড ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ পাৰ্ট 2 অৰ্থনীতি বিজ্ঞানৰ প্ৰথম অধ্যায়টো মুদ্ৰা আৰু বেংক ব্যৱস্থা পঢ়ি আছোঁ ইতিমধ্যে ৰাজনীতি বিজ্ঞানৰ দুইটা চেপ্টাৰ কমপ্লিট হৈছে আজি পঢ়িম বেংক ইয়াৰ ধাৰণা উৎপত্তি শ্ৰেণী বিভাজন আৰু কাৰ্যাৱলী আৰু সময় হ'লে আমি অনা বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহো পঢ়িম এতিয়া আহিছোঁ প্ৰথমটো চেপ্টাৰ বেংক কি বেংক এবিধ বিত্তীয় অনুষ্ঠান যি ঋণৰ ব্যৱসায় কৰে আমি সকলোৱে এদিন নহয় এদিন হয়তো বেংকলৈ গৈছোঁ বা বেংকৰ বিষয়ে জানো বেংক হৈছে এটা বিত্তীয় অনুষ্ঠান তাত আমি দেখিছোঁ মা দেউতাই টকা পইচা থয় বা আমি তাৰ পৰা মা দেউতাক টকা পইচা উলিওৱা দেখিছোঁ গতিকে বেংক হৈছে এটা বিত্তীয় অনুষ্ঠান য'ত টকা পইচাৰ লেনদেন হয় য'ত ঋণৰ ব্যৱসায় হয় অৰ্থাৎ আমি থোৱা টকা পইচাখিনি শ্বেয়াৰ মাৰ্কেটত লগোৱা হয় অথবা আমি থোৱা টকা পইচাখিনিৰ পৰা কেতিয়াবা আমি বেংকৰ পৰা ঋণ ল'বও পাৰোঁ এনেধৰণে যিটো ব্যৱস্থা চলি আছে সেই ব্যৱস্থাটোকে সামগ্ৰিকভাৱে বেংক বুলি কোৱা হয় এই বেংকৰ লাভালাভ বিভিন্ন ক্ষেত্ৰত দেখা পোৱা যায় যিসকলে বেংকৰ পৰা ঋণ লয় সেইসকলে মূলধন পৰিশোধ কৰাৰ লগে লগে এটা নিৰ্দিষ্ট পৰিমাণৰ সুতো দিব লাগে যিটোক আমি ইণ্টাৰেষ্ট বুলি কওঁ নিশ্চয় তোমালোকে এইখিনি কথা ঘৰত শুনিছা আজি তোমালোকক যিটো বাস্তৱিক প্ৰেক্ষাপটত তোমালোকক প্ৰয়োজন হৈছে এতিয়া আহিছোঁ বেংকৰ উৎপত্তি কেতিয়া হৈছিল সেই বিষয়ে অকণমান জানি লওঁ সকলোৱে জানা যে আগৰ দিনত বেপাৰী সোণাৰী এইসকল লোকে কি কৰিছিলে আমি শুনিছিলোঁ যে এইবোৰ যে মহাজন বুলি কোনোবা থাকে তেওঁৰ ওচৰত গৈ কোনোবাই মাটি বন্ধকত দিয়ে আৰু তেওঁ টকা পইচাখিনি ধাৰলৈ দিয়ে কিন্তু লাহে লাহে সেই ব্যৱস্থাটো নাইকিয়া হৈ গ'ল নাইকিয়া হৈ লাহে লাহে মধ্যযুগত ইটালীত বেংক অফ ভেনিছ স্থাপন কৰা হৈছিলে এই বেংক অফ ভেনিছ যথেষ্ট এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান আছিলে কিয়নো এই সময়তে এই বেংকটোৱে বহুল প্ৰচাৰ কৰি লাভ কৰে বুলি কোনো কোনে ক'ব খোজে তাৰ মানে ইটালীত যে বেংক অফ ভেনিছ স্থাপন কৰা হৈছিলে এই বেংক অফ ভেনিছে কি কৰিছিলে প্ৰথমতে এই এটা বেংকৰ কনচেপ্ট আমাৰ মাজলৈ ঠেলি দিছিলে তাৰপিছতে মন্টে অৰ্থাৎ আয়ুক্তসকলক মন্টে বুলি কোৱা হৈছিলে ধনৰাশি যোনসকল কেতবোৰ আয়ুক্ত নিয়োগ কৰে ধনৰাশি যোনে কি কৰা হৈছিলে আমাৰ যোনবোৰ বেংকাৰ বুলি কোৱা হয় অৰ্থাৎ যোনসকলে ধনৰাশিটো আদান প্ৰদান বা তেওঁলোকৰ হাতত মজুত কৰি ৰাখে সেইসকলক সেই সময়ত কি বুলি কোৱা হৈছিলে মন্টে বুলি কৈছিলে আৰু ইটালীৰ বৃহৎ অঞ্চলত জাৰ্মানসকলৰ দখলত আছিলে মন্টে শব্দটোৰ ঠাইত জাৰ্মানসকলে বেংক শব্দটো ব্যৱহাৰ কৰিছিলে ইটালীত এই শব্দ বেংকো আৰু ফৰাচী ভাষাত বেংকে আৰু ইংলেণ্ডত বেংক হৈ পৰিল ক্ৰমান্বয়ে এই শব্দটো বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ধৰণে নামাকৃত হ'বলৈ ধৰিলে ইটালীত বেলেগ এটা শব্দ ফৰাচীত বেলেগ এটা শব্দ আৰু ইংলেণ্ডত বেলেগ এটা শব্দ আমি মনত ৰাখিবলগীয়া কথাটো হৈছে ভাৰতবৰ্ষত প্ৰথমটো বেংক কেতিয়া স্থাপন হৈছিলে ভাৰতবৰ্ষত প্ৰথমটো বেংক স্থাপন হৈছিলে 1770 চনত এই বেংকটোৰ নাম আছিলে বেংক অফ হিন্দুস্তান তোমালোকে নোটবহীত এইটোহে লিখি ৰাখিবা যে ভাৰতবৰ্ষত প্ৰথমটো বেংক কেতিয়া স্থাপন কৰা হৈছিলে ভাৰতবৰ্ষত প্ৰথমটো বেংকে স্থাপন কৰা হৈছিলে 1770 চনত আৰু বেংকটোৰ নাম আছিলে বেংক অফ হিন্দুস্তান ইয়াৰ পৰা আহি লাহেকৈ আমি আহোঁ যে অসমত প্ৰথমটো বেংক কেতিয়া স্থাপন কৰা হৈছিলে অসমত প্ৰথমটো বেংক 1926 চনত স্থাপন কৰা হৈছিলে আৰু বেংকটোৰ নাম আছিলে গুৱাহাটী বেংক এই দুটা বিষয় তোমালোকে নোট কপিত লিখি ৰাখিবা কিয়নো শ্বৰ্ট কুৱেশ্যনত অহাৰ সম্ভাৱনীয়তা আছে এতিয়া আহিছোঁ আমি বেংকৰ শ্ৰেণী বিভাজনলৈ বেংকক বিভিন্ন ধৰণে শ্ৰেণীবিভাগ কৰি থোৱা হৈছে প্ৰথমটো কোৱা হৈছে কেন্দ্ৰীয় বেংক দ্বিতীয়টো কোৱা হৈছে বাণিজ্যিক বেংক তৃতীয়টো আঞ্চলিক গ্ৰাম্য বেংক চতুৰ্থটো ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক পঞ্চমটো ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক আৰু ষষ্ঠ কৃষি আৰু গ্ৰাম উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক যাক চমুকৈ নাবাৰ্ড বুলি কোৱা হয় এতিয়া আমি কেন্দ্ৰীয় কিছুমান কেতবোৰ সৰু সৰু বেংকো আছে বিশ্ব বেংক এছিয়া উন্নয়ন বেংক এইবোৰ কৈছে বাৰু তোমালোকে এতিয়া যিকেইটা মেইন বেংকৰ কথা কৈছে সেই বেংককেইটাৰ বিষয়ে তোমালোকক যদি কওঁ তোমালোকে বুজি পাবা কিয়নো তোমালোকে এই বিষয়ে শুনি থাকা কিন্তু তোমালোকে প্ৰপাৰলি সেইটোৱে যে কয় তোমালোকে এতিয়ালৈকে গম পোৱা নাই যিটো কেন্দ্ৰীয় বেংক এই কেন্দ্ৰীয় বেংকটোৱে এখন দেশৰ সকলো বেংক ব্যৱস্থাৰ মুৰব্বী সেইটো মনত ৰাখিবা কেন্দ্ৰীয় বেংকটো হৈছে সকলো বেংক ব্যৱস্থাৰ মুৰব্বী ছুইডেনৰ যিটো ৰিক্স বেংক আছিলে সেইটো সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক
ছুইডেনৰ ৰিক্স বেংকটোক সকলোতকৈ পুৰণি কেন্দ্ৰীয় বেংক বুলি কোৱা হয় আৰু স্থাপন হৈছিলে 1656 চনত তোমালোকে অলপ আগতে পালা ভাৰতত হৈছিলে 1770 চন গতিকে ছুইডেনত 1656 চনতে এই বেংকটো স্থাপন কৰা হৈছিলে পৰৱৰ্তী পৰ্যায়ত আমাৰ ভাৰতৰ যেটো কেন্দ্ৰীয় বেংক তাৰ নাম হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক এইটো কথা তোমালোকক মই যোৱাকালি ক্লাছতো অকনমান কৈছিলো গতিকে আমি এটা কথা গম পালো যে ভাৰতৰ যেটো কেন্দ্ৰীয় বেংক তাক কোৱা হয় ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু এই ৰিজাৰ্ভ বেংকৰ স্থাপন কৰা হৈছিলে 1935 চনত এতিয়ালৈকে আমি শৰ্ট কোৱেশ্চন তিনটা পালো যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু ইয়াৰ স্থাপন হৈছিলে 1935 চনত এতিয়া আহিছো কেন্দ্ৰীয় বেংকৰ কেইটামান কাৰ্যালয় আহে কেন্দ্ৰীয় বেংকৰ কেইটামান কাৰ্য উল্লেখ কৰা বুলি কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে তাৰ মানে কেন্দ্ৰীয় বেংকৰহে একমাত্ৰ এটা ক্ষমতা আছে সেইটো হৈছে কাগজী মুদ্ৰা ছপা কৰাৰ তাৰ বাহিৰে কোনো বেংকৰে ইয়াত ক্ষমতা নাই কোনেও এইটো ক্ষমতা এইটো কোনো বেংকৰ এইটো ক্ষমতা নাই যে তেওঁলোকে কাগজী মুদ্ৰা ছপা কৰিব পাৰিব দ্বিতীয়টো হৈছে কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে এতিয়া আমানত মুদ্ৰা আৰু ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে মানে হৈছে তোমালোকে যে বাণিজ্যিক বেংকৰ বিষয়ে পঢ়িবা যেটো তোমাৰ বেংক বিভিন্ন ধৰণৰ তোমালোকৰ ইন্ডাষ্ট্ৰিয়েল কামবোৰৰ কাৰণে যেটো ঋণ লোৱা যেটো বেংক হয় সেই বাণিজ্যিক বেংকৰ ঋণদান ক্ষমতাৰ ওপৰতে আমানত মুদ্ৰা আৰু ঋণ মুদ্ৰাৰ পৰিমাণ নিৰ্ভৰ কৰে আৰু এইটো কেন্দ্ৰীয় বেংকে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰে তৃতীয় কাৰ্যটো হৈছে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে যেহেতু কৈছে যে মুৰব্বী বেংক হয় আৰু এই কেন্দ্ৰীয় বেংকে বিপদৰ সময়ত সকলো বেংকক সহায় কৰে আৰু ঋণ দিয়ে ঋণ দি পেলাই তেওঁলোকক উদ্ধাৰ কৰে গতিকে বেংক আমাক কেতিয়াবা সুধে বেংকসমূহৰ বেংক বুলি কাক জনা যায় সেইটো হৈছে কেন্দ্ৰীয় বেংক আৰু ভাৰতৰ বেংকসমূহৰ বেংকটো হৈছে ভাৰতৰ ৰিজাৰ্ভ বেংক 4 নম্বৰ পইণ্টলৈ আহিছো কাৰ্যটো হৈছে কেন্দ্ৰীয় বেংক চৰকাৰৰ বিত্তৰ যোগান ধৰোতা নিশ্চয় চৰকাৰক টকা পইচাৰ প্ৰয়োজন হয় চৰকাৰে এখন দেশ চলাবলৈ যিখন বাজেটৰ প্ৰয়োজন হয় এই ক্ষেত্ৰত সকলো ধৰণৰ টকা পইচা বিত্তৰ যোগান ধৰে একমাত্ৰ কেন্দ্ৰীয় বেংকে আৰু সেই সময়ত চৰকাৰৰ ঘাটি বাজেট হয় কেতিয়াবা লাভ হয় বিশেষকৈ ঘাটি বাজেটে হোৱা দেখা যায় অৰ্থাৎ লষ্টে থকা দেখা যায় এই গোটেই বিষয়বস্তুবোৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় বেংকে সহায় কৰে পঞ্চম কামটো হৈছে কেন্দ্ৰীয় বেংক হ'ল দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক অৰ্থাৎ ভাৰতৰ টকা পইচাখিনি যেতিয়া আমি কি কৰা হয় শ্বেয়াৰ মাৰ্কেটত লগোৱা হয় আন এখন দেশৰ বিভিন্ন দেশৰ বৈদেশিক বিনিময় ক্ষেত্ৰৰ বাবে তেতিয়া ভাৰতীয় টকাৰ বিপৰীতে বৈদেশিক মুদ্ৰা আহৰণ কৰিব পাৰি যেনে আমি ভাৰতীয় মুদ্ৰা দি ডলাৰসমূহ সংৰক্ষণ কৰি ৰাখিব পাৰো এনে ধৰণৰ যিবোৰ বৈদেশিক কাৰ্য হয় বিনিময় কাৰ্য হয় গোটেইখিনি কেন্দ্ৰীয় বেংকে নিয়ন্ত্ৰণ কৰে ষষ্ঠ কামটো হৈছে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে অৰ্থাৎ গোটেই বেংকসমূহ সম্পূৰ্ণৰূপে কেন্দ্ৰীয় বেংকৰ লগতে জড়িত হৈ থাকে আৰু বেংকসমূহৰ লেনদেন প্ৰক্ৰিয়া সকলোখিনি কেন্দ্ৰীয় বেংকৰ লগতে জড়িত হৈ থাকে গতিকে এই লেনদেন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে কেন্দ্ৰীয় বেংকে নিয়ন্ত্ৰণ কৰে আৰু বেংকসমূহৰ পৰিশোধো এই কেন্দ্ৰীয় বেংকৰ দ্বাৰা সম্পন্ন হয় বুলি ইয়াত উল্লেখ কৰা হৈছে নেক্সটটো হৈছে কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্যও কৰে নিশ্চয় বিভিন্ন ধৰণৰ উন্নয়নমূলক কাৰ্য যেনে অগ্ৰাধিকাৰ লাভ কৰা কৃষিখণ্ড যাতে প্ৰয়োজনীয় সম্পদৰ অভাৱত নপৰে তাৰ কাৰণে কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্যও কৰে আৰু কিছু লোকক যেতিয়া ঋণ প্ৰদান কৰা হয় তেওঁলোকৰ অৱস্থাটো চাই তেওঁলোকক কিছু পৰিমাণে সুদৰ হাৰটো কমাই দিয়াও হয় এনেকুৱা বিভিন্ন ধৰণৰ কাৰ্যসমূহ সম্পন্ন হয় নেক্সট পইণ্টটো হৈছে কেন্দ্ৰীয় বেংকৰ অন্যান্য কাৰ্যাৱলীৰ ভিতৰত আছে সময়ে সময়ে দেশৰ আৰ্থিক পৰিস্থিতিৰ খতিয়ান দাঙি ধৰা সমবায় বেংক আৰু অন্যান্য বিত্তীয় অনুষ্ঠানসমূহলৈ ঋণৰ যোগান ধৰা ছাত্ৰ-ছাত্ৰীসকলৰ ঋণৰ যোগান ধৰা কল্যাণমূলক আঁচনিৰ বাবে বৰঙণি আগবঢ়োৱা অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলক যেতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত এডুকেশ্যন লোন লাগে বিভিন্ন ধৰণৰ ছ'চিয়েল ৱেলফেয়াৰৰ কাম কৰি বিভিন্ন আঁচনিৰ কাৰণে বৰঙণি লাগে এই গোটেই কাৰ্যসমূহ কেন্দ্ৰীয় বেংকে আওপকীয়াকৈ নিয়ন্ত্ৰণ কৰে আশা কৰোঁ তোমালোকে কেন্দ্ৰীয় বেংকৰ বিষয়ে বুজি পাইছা এতিয়া আমি পঢ়োঁ বাণিজ্যিক বেংকৰ বিষয়ে আৰু বাণিজ্যিক বেংকটো কি সেই বিষয়ে জানি লওঁ বাণিজ্যিক বেংকটো হৈছে যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সঞ্চয় ঋণ বেপাৰ বাণিজ্য আদিত জড়িত কাৰ্য সম্পাদন কৰে তেনেবিলাক বেংকক সাধাৰণতে বাণিজ্যিক বেংক বুলি কোৱা হয় তাৰ মানে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা থাকিব লাগিব আৰু নিৰ্দেশনা অনুসৰিয়ে ডাইৰেক্টলি বা ইনডাইৰেক্টলি তেওঁলোকে টকা পইচাটো ডিপজিট কৰি ৰাখিব ইণ্টাৰেষ্টত দিব আৰু যিসকল ব্যক্তি বেপাৰ বাণিজ্য কৰাৰ কাৰণে তেওঁলোকৰ পৰা ঋণ বিচাৰিব এইবোৰ টকা পইচা যোনে আদান প্ৰদান কৰে সেইটোকে কেন্দ্ৰীয় বেংক বুলি কোৱা হয়
এতিয়া আহিছোঁ কেন্দ্ৰীয় বেংকৰ বাণিজ্যিক বেংক বুলি কোৱা হয় বাণিজ্যিক বেংক বুলি কোৱা হয় বাণিজ্যিক বেংকৰ কাৰ্যাৱলীলৈ আহিছোঁ বাণিজ্যিক বেংকৰ প্ৰথমটো কাৰ্যাৱলী হৈছে বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে এই সঞ্চয় তিনি প্ৰকাৰৰ হয় চলিত আমানতত স্থিৰ আমানত বা কাল আমানতত আৰু সঞ্চয় আমানতত তোমালোকে এইটো বিষয়ে জানা ঘৰত শুনিছা হয়তো কাৰেণ্ট ডিপজিট কৰা শুনিছা হয়তো ফিক্স ডিপজিট কৰি ৰাখা বা সেভিংস ডিপজিট কৰি ৰাখা তোমালোকে ফিক্স ডিপজিট মানে এটা নিৰ্দিষ্ট সময়ৰ কাৰণে ফিক্স কৰি টকা পইচাটো ৰাখি দিয়া হয় সেভিংস মানে আমাৰ প্ৰয়োজন অনুসৰি আমি টকাটো ৰাখি থওঁ কিন্তু প্ৰয়োজন অনুসৰি আমি উলিয়াব পাৰোঁ আৰু কাৰেণ্ট ডিপজিট মানে হৈছে আমি প্ৰতি মাহৰ মূৰে মূৰে যিটো সঞ্চয় কৰি ৰাখোঁ এইখিনি হৈছে বাণিজ্যিক বেংকে সঞ্চয়খিনি সংগ্ৰহ কৰে বুলি কৈছে দ্বিতীয়টো হৈছে বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে যিহেতু তোমালোকে কেন্দ্ৰীয় বেংকৰ ক্ষেত্ৰতো প্ৰমাণ পাইছা গতিকে বাণিজ্যিক বেংকসমূহে যিসকল ব্যক্তি বিজনেছৰ লগত জড়িত যেনে কৃষক উদ্যোগপতি কাৰিকৰ ঠেলা চালক ৰিক্সা চালক এই লোকসকলক তেওঁলোকে নিৰ্দিষ্ট পৰিমাণৰ সুদৰ হাৰত তেওঁলোকে কি কৰে ঋণ প্ৰদান কৰে তৃতীয় কাৰ্যটো হৈছে বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰা সৃষ্টি কৰে ঋণৰ কথা অৱগত কৰিছোৱে গতিকে তোমালোকে আশা কৰোঁ এইটো বুজি পাইছা চতুৰ্থ পইণ্টলৈ আহিছোঁ বাণিজ্যিক বেংকৰ অন্যান্য কাৰ্যাৱলীৰ ভিতৰত আছে আমানতকাৰীৰ মূল্যায়ন অলংকাৰ পাতি গুৰুত্ব নথিপত্ৰ ইত্যাদি সংৰক্ষক হিচাপে কাম কৰে বহুতো লোকে বেংকত লকাৰ ইউজ কৰে মানে হৈছে যেতিয়া আমি ঘৰত সুৰক্ষিত অনুভৱ নকৰোঁ তেতিয়া আমি বিভিন্ন ধৰণৰ আমাৰ প্ৰয়োজনীয় যিবোৰ কাগজ পত্ৰ সেইবোৰ বেংকৰ লকাৰত থৈ দিওঁ আৰু আমাৰ অলংকাৰসমূহ কেতিয়াবা বেংকৰ লকাৰত থোৱা দেখা যায় বহুতৰে হয়তো ঘৰত এনেকুৱা কৰে এই গোটেই কামসমূহ কোনে নিয়ন্ত্ৰণ কৰে বাণিজ্যিক বেংকে এতিয়া আহিছোঁ ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক ইয়াক চমুকৈ IDBI বুলি কোৱা হয় ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া এই বেংকটো স্থাপন কৰা হৈছিলে 1964 চনত মনত ৰাখিবা এই বেংকটো কেতিয়াবা শৰ্টত সুধি দিয়ে IDBI কেতিয়া স্থাপন কৰা হৈছিলে IDBI স্থাপন কৰা হৈছিলে 1964 চনত ইয়াৰ বিভিন্ন কাৰ্যসমূহ আছে কাৰ্যসমূহ আন কেইটা বেংকৰ দৰে কাৰ্যসমূহ তোমালোকে চাই ল'ব পাৰিবা একেবাৰে সহজ হয় নেক্সট হৈছে আঞ্চলিক গ্ৰাম্য বেংক ৰিজনেল ৰুৰেল বেংক যিবোৰ আমাৰ গাঁও অঞ্চলত আছে তোমালোকে হয়তো দেখিছা বহুতে গাঁৱলীয়া বেংকবোৰ দেখিছা হয়নে সেই গাঁৱলীয়া বেংকবোৰে ইয়াতে কি কোৱা হৈছে আঞ্চলিক গ্ৰাম্য বেংক বুলি কোৱা হৈছে সেই এনেকুৱা আঞ্চলিক গ্ৰাম্য বেংকৰ 1975 চনত প্ৰথমতে 5টা আঞ্চলিক গ্ৰাম্য বেংকৰ স্থাপন কৰা হৈছিলে এই বেংকসমূহৰো কাম হৈছে যে ঋণ প্ৰদান কৰা গ্ৰাম্য অঞ্চলৰ যিসকল ব্যক্তিয়ে দৈনিকভাৱে টকা পইচাসমূহ সঞ্চয় কৰি ৰাখিব বিচাৰে তেওঁলোককো সঞ্চয় কৰিবলৈ দিয়া এতিয়া আমাৰ এই পইণ্টটোতে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে সেইটো হৈছে ভাৰতবৰ্ষত বৰ্তমান মানে 2014 চনৰ কথা কৈছে 57টা আঞ্চলিক গ্ৰাম্য বেংক কাৰ্যকৰী হৈ আছে এতিয়া আমাক যদি প্ৰশ্নটো সোধে যে কিমান চনত ভাৰতবৰ্ষত 57টা আঞ্চলিক বেংকৰ কাৰ্যকৰী হৈছিলে আমি লিখিব লাগিব 2014 চনত আকৌ সেই প্ৰশ্নটোকে আমাক বেলেগ ধৰণে সুধিব পাৰে যে 2014 চনলৈকে ভাৰতবৰ্ষত কিমানটা বেংকৰ কাৰ্যকৰী কৰি হৈ আছে আমি লিখিব লাগিব 57টা আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা নেক্সট হৈছে কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক চমুকৈ নাবাৰ্ড বুলি কয় ইয়াৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট 1982 চনত এই নাবাৰ্ড বেংক স্থাপন কৰা হৈছিল তোমালোকে প্ৰতিটো বেংকৰ এগেইনষ্টত চন কেইটা লিখি ৰাখিবা 1982 চনত নাবাৰ্ড বেংক স্থাপন কৰা হৈছিল এই নাবাৰ্ড বেংকৰ কামসমূহ কৃষি আৰু গ্ৰাম্য উন্নয়নৰ লগত সম্পূৰ্ণৰূপে জড়িত যিসকল লোক কৃষি কাৰ্যৰ লগত জড়িত হৈ আছে যিসকল লোক গাঁও অঞ্চলত বিনিময় আৰু উৎপাদনৰ লগত জড়িত হৈ আছে সেই সকল লোকক তেওঁলোকে ঋণ প্ৰদান কৰে নেক্সট হৈছে ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক যাক চমুকৈ কয় SIDBI স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া চমুকৈ লিখি ৰাখিবা তোমালোকে SIDBI সম্পূৰ্ণ ৰূপটো লিখি ৰাখিবা আৰু এই বেংকটো স্থাপন কৰা হৈছিলে মনত ৰাখিবা এই বেংকটো স্থাপন যেনেকৈ আমি তোমালোকক পঢ়াইছিলোঁ যে কেনেকৈ সংবিধানখন কাৰ্যকৰী এটা বেলেগ ডেটত হৈছিলে গৃহীত এটা বেলেগ ডেটত হৈছিলে ঠিক সেইদৰে এই বেংকটোৰো 1989 চনত চিডবি আইন গৃহীত হৈছিলে আৰু 1990 চনতহে চিডবি কাৰ্যকৰী হৈছিল তাৰ মানে ইয়াৰ গৃহীতৰ চন এটা বেলেগ আৰু কাৰ্যকৰী চন এটা বেলেগ এই বেংকটো 1989 চনত গৃহীত হৈছিল আৰু 1990 চনত ইয়াক কাৰ্যকৰী হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় হৈছে লক্ষ্ণৌ
আৰু ইয়াৰ মুখ্য কাৰ্যাৱলীসমূহৰ বিষয়ত কৈছে যে ক্ষুদ্ৰ উদ্যোগ মানে বুজি পাইছা নহয় কুটিৰ শিল্প হস্ততাঁত শিল্প এই ধৰণৰ যিবোৰ সৰু সৰু উদ্যোগ ইয়াৰ উন্নয়নৰ কাৰণে প্ৰযুক্তিবিদ্যা কেনেকৈ ইউজ কৰি আধুনিকীকৰণ কৰিব পৰা যায় ইয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে আৰু এই সামগ্ৰীসমূহ বজাৰলৈ নি কেনেকৈ বজাৰত এইবোৰ বিক্ৰী কৰিব পৰা যায় বজাৰৰ পৰা কেনেকৈ উন্নয়ন লাভ কৰিব পৰা যায় এই সমূহৰ ওপৰতো তেওঁলোকে ধাৰণা আগবঢ়াইছিলে এতিয়া আহিছোঁ আমি বেংক ব্যৱস্থা বহিৰ্ভূত বা অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহলৈ বেংক ব্যৱস্থা বহিৰ্ভূত বা অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ কথা একেবাৰে অকণমান ইয়াত উল্লেখ কৰা হৈছে যে অনা বেংক যিবোৰ বিত্তীয় প্ৰতিষ্ঠান সেইবোৰে সঞ্চয়ও গ্ৰহণ কৰে আৰু সেই সঞ্চয় কৰাসকলক ঋণো প্ৰদান কৰে কিন্তু ই বেংকৰ ক্ষেত্ৰত যিদৰে চেকৰ জৰিয়তে সঞ্চয়কাৰীয়ে নিজৰ ধনসমূহ উলিয়াব পাৰে বা ধনসমূহ জমা কৰিব পাৰে সেই ধৰণৰ আঁচনি নাথাকে যিহেতু এই বেংক ব্যৱস্থা বহিৰ্ভূত বা অনা বেংক বিত্তীয় প্ৰতিষ্ঠানহে গতিকে এই ক্ষেত্ৰত চেক ব্যৱস্থা নাথাকে কেতিয়াবা কুৱেশ্যন আহে যে অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহত চেক মুদ্ৰা প্ৰচলন হয়নে নহয় বুলি উত্তৰটো হ'ব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহ পঞ্জীকৰণ হয় তাৰ মানে এইসমূহ আমি সংবিধান বহিৰ্ভূত বা এইসমূহ আমি বেংক ব্যৱস্থাৰ বহিৰ্ভূত বুলি ক'ব নোৱাৰোঁ এইসমূহো আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰে ভিতৰৰ এক অনুষ্ঠান কিন্তু পঞ্জীয়ন কৰিব লাগিব সেই অনুষ্ঠানত পঞ্জীয়ন কৰাব লাগিব যিসমূহে পঞ্জীয়ন নকৰাই সেইসমূহ এটা ভুৱা প্ৰতিষ্ঠান হিচাপেহে বহুত উদাহৰণ আমি দেখা পাওঁ যিসমূহৰ ৰেজিষ্ট্ৰেশ্যন থাকে সেইসমূহ অনা বেংক বিত্তীয় অনুষ্ঠানো ৰিজাৰ্ভ বেংকৰ আণ্ডাৰৰে এটা অনুষ্ঠান হয় আশা কৰোঁ তোমালোকে বেংক ব্যৱস্থা বহিৰ্ভূত বা অনা বেংক বিত্তীয় প্ৰতিষ্ঠানৰ বিষয়ে বুজি পাইছা ইয়াতে বুজিব লগা কথা এটাই হৈছে যোনবোৰ অনা বেংক বিত্তীয় প্ৰতিষ্ঠানৰ ৰিজাৰ্ভ বেংকৰ লগত ৰেজিষ্ট্ৰেশ্যন হৈ থাকে পঞ্জীয়ন হৈ থাকে সেইসমূহ বেংকহে স্বীকৃতিপ্ৰাপ্ত হয় যিসমূহৰ ৰেজিষ্ট্ৰেশ্যন নাথাকে সেইসমূহৰ তাত ধন সঞ্চয় কৰা বা ঋণ গ্ৰহণ কৰাটো উল্লেখ নহয় বা প্ৰয়োজন গুৰুত্বপূৰ্ণ নহয় বা কৰিব নালাগে আমাৰ পাঠটো এইখিনিতে শেষ হৈছে পাঠটোত থকা মূল কথাখিনি হৈছে কেন্দ্ৰীয় বেংকটোৰ নাম কেন্দ্ৰীয় বেংকটো ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি আৰু কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীসমূহ মনত ৰাখিবা কোনটো বেংক কোন সময়ত স্থাপন কৰা হৈছিল সেই বিষয়ে মনত ৰাখিবা আৰু শেষৰটোত আছিলে যে চিডবিৰ মুখ্য কাৰ্যালয় ক'ত আছে লক্ষ্ণৌত আছে এই কথাবোৰ মনত ৰাখিবা আৰু এই পাঠটো এইখিনিতে সামৰণি হৈছে বুলি ঘোষণা কৰা হৈছে ধন্যবাদ জনাইছোঁ সকলোকে